Assalamualaikum guys. Akram mini blogত আপোনালোকক হাৰ্দিক স্বাগত কৰিলোঁ। আজি মই গৈছিলোঁ দুমনি চকী তাৰাগড় মজিয়া আপোনাৰ গাইজ। ইয়াতে সকলো ধৰণৰ মানুহ আহি দোৱা কৰিব পাৰে। ইয়াতে দোৱা কৰে, এই দোৱাখিনি কবুল মানে দোৱাত প্ৰে কৰি লৈ আপোনালোকৰ মনৰ কামনাবোৰ সকলোৰে পূৰা হ'ব। আমাৰ মুছলিম মানুহ হওক হিন্দু মানুহ হওক সকলোৱে আহিব পাৰে ইয়াতে। ভগৱান আল্লাহৰ নাম লৈ ইয়াতে আপোনালোকে যদি দোৱা কৰে, এটা পুখুৰী আছে, পুখুৰীটোৰ ওচৰত দোৱা কৰে, আপোনালোকৰ দোৱা যিকোনো দোৱা ওপৰলৈ আপোনালোকৰ কবুল কৰিব। এতিয়া মই ইয়াতে 2 ৰাকাত নফল নামাজ পঢ়িলোঁ, পঢ়ি মই বাহিৰলৈ ওলাই আপোনালোকক দেখাওঁ। গাইজ ইমান ধুনীয়া এটা পৰিৱেশ, এই পৰিৱেশত আপোনালোকৰ নিজৰে ভাল লাগে আহি মেলি। আপোনালোকে সকলোৱে আহিব পাৰে, আহি ইয়াতে আপোনালোকৰ যি প্ৰে থাকে প্ৰে কৰিব পাৰে। কৰিলে আপোনালোকৰ যিমান প্ৰে কৰে আপোনালোকৰ মনৰ কামনাখিনি পূৰা হ'ব। এইটো হ'ল পুখুৰীটো। বেক চাইডে এটা মাদ্ৰাছা আছে, মাদ্ৰাছাটোত আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ পঢ়া শুনা কৰে আৰু এইটো পৰিৱেশ হয় ইয়াৰে। এইটো মানে সোমোৱাৰ সময়খিনি এইটো হয়, আপুনি সোমাব পাৰে। কিন্তু মাইকী মানুহ বাহিৰৰ পৰাই, লেডিজ হওক মাইকী মানুহ হওক, যিখিনি মানুহখিনি আছে বাহিৰত আপোনালোকে থিয় হৈ প্ৰে কৰিলে হয়। গাইজ আমি চাব, জুবিন দেশৰ আমি মানুহ হয়, সকলোৱে একেই হয়। আপোনালোকে যাকে মানে সেই হিচাপত আপুনি ইয়াতে আহি মেলি আপুনি প্ৰে কৰক, কৰি মেলি আপোনাৰ মনৰ কামনাখিনি পূৰা কৰক। সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ। এই পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ। দুমনি চকীৰ পৰা সোমাই গৈ তাৰাগড় বুলি ক'লে সকলোৱে দেখাই দিব। খুব ধুনীয়া পৰিৱেশ। কোনোবাই যদি নাজানে মোৰ পৰাই মেছেজ কৰি মেলি আপোনালোকে কমেণ্ট কৰিব, কৰি লৈ মেলি মোক সুধিব, মই আপোনালোকক বুজাই দিম। এতিয়া আমি ওলালোঁ বাহিৰত, ওলাই মেলি আমি এতিয়া যাম গুৱাহাটীলৈ। মই গুৱাহাটীৰ পৰা আহিছিলোঁ, এতিয়া গুৱাহাটী যাম গাইজ। এইটো চাওক, আপোনাৰ পৰিৱেশটো খুব ধুনীয়া।